খবৰ পায়ো মঞ্চত অভিনয় কৰি গ'ল ৰাজধানী থিয়েটাৰৰ বলিষ্ঠ অভিনেতা পদ্ম বৰাই। শিল্পীৰ যেন জীৱন এয়াই। কি যে বেদনাদায়ক ঘটনা। বুকুত এগালমান বিষ লৈ অভিনয় কৰি গ'ল অভিনেতা পদ্ম বৰাই। বুকুত অযুত হেঁচি ধৰা আৱেগ, তথাপিও পিতৃয়ে আওৰাই গ'ল এটাৰ পাছত আনটো সংলাপ। পুত্ৰৰ মৃত্যুৰ কথা জানিও তথাপিও পিতৃয়ে কৰি গ'ল মঞ্চত দুৰ্দান্ত অভিনয়। ৰাজধানী থিয়েটাৰৰ বলিষ্ঠ অভিনেতা পদ্ম বৰাৰ পুত্ৰ কনিষ্ঠ অভিযন্তা মণিক বৰাৰ মৃত্যুৰ খবৰটোৰে ইতিমধ্যে সকলোকে ভাঙি পেলাইছে। নাটকৰ অন্তত অভিনেতা পদ্ম বৰা দৌৰি গৈছিল অকালতে মৃত্যুক সাবটি লোৱা পুত্ৰৰ কাষলৈ। গহপুৰৰ অসম-অৰুণাচল সংযোগী পথত এটা বাইক দুৰ্ঘটনাত মৃত্যুক সাবটি লয় অভিনেতাজনৰ পুত্ৰই। পুত্ৰৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে অভিনেতা পদ্ম বৰাৰ পৰিয়ালৰ লগতে আত্মীয় কুটুমক। পুত্ৰই মৃত্যুৰ সৈতে ছটফটাই থকা অৱস্থাত কান্দি কান্দি অভিনয় কৰি থাকিল পিতৃ পদ্ম বৰাই দৰ্শকৰ আগত। শিল্পীৰ জীৱন যেন এয়াই, তাকেই বহু সময়ত বহু শিল্পীয়ে প্ৰমাণ কৰি গৈছে। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেতা পদ্ম বৰাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ।